আৰম্ভণি আৰু শুভাৰম্ভণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ অতিকৈ শ্ৰদ্ধা আমাৰ নৱপ্ৰজন্মসকলৰ আদৰ্শ স্বৰূপ আমি আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন বিধায়ক শক্তি, মোৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু মোৰ শাৰীৰিক সক্ষমতা আৰু মই উপলব্ধি কৰিলোঁ যে জীৱনৰ প্ৰতিটো বস্তুৱে আমি যি ক্ষেত্ৰতে নাথাকোঁ কেলে প্ৰতিটো বস্তুৱে খন্তেকীয়া, আহিব আৰু যাব। আমাক বিভিন্ন ধৰণৰ অভিজ্ঞতা দি যাব, ভাল অভিজ্ঞতা দি যাব, বেয়া অভিজ্ঞতা দি যাব। আমি ভাল অভিজ্ঞতাত আমি উৎসাহিত হৈ আমি পৰি যাব নালাগিব আৰু বেয়া অভিজ্ঞতাটো আমি দুখী হৈ পৰি যাব নালাগিব। আৰু আমাৰ জীৱনটো জন্মৰ পৰা মৃত্যুলৈকে আমি মৃত্যুখন বনি আছোঁ, কিন্তু এই জন্ম হোৱাৰ পিছত আমি মৃত্যুলৈকে যিমানখিনি সময় আছে সেই সময়খিনি হৈছে আমাৰ সংগ্ৰাম। আৰু এই সময়খিনিত আমি বহিব নোৱাৰোঁ, আমি কেতিয়াও বহিব নোৱাৰোঁ। আমি শক্তিশালী ৰূপত আমি আমাৰ লক্ষ্যত উপনীত হ'বই লাগিব। এই যি অভিজ্ঞতাৰ ভিত্তিত মই যিটো চিন্তা কৰিলোঁ যে আমাৰ উঠি অহা প্ৰজন্মখিনি বা আমাৰ যিখিনি সমনীয়া আছে বা আমাৰ যিসকল মহিলা আছে প্ৰত্যেকগৰাকী যুৱতীয়ে যদি এই আহি থকা জীৱনৰ প্ৰত্যাহ্বানবিলাক নেওচি যদি লক্ষ্যত উপনীত হ'ব লাগে, তিনিটা বস্তুৱে দৰকাৰী হ'ব: মানসিক শক্তি, আত্মবিশ্বাস আৰু শাৰীৰিক সক্ষমতা। এই তিনিটা বস্তু হ'লে জীৱনৰ যিকোনো পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে সাহস পাব। আমি জীয়াই থকাৰ কেৱল অধিকাৰ বিচাৰি থাকিলে নহয়, আমি সাহসী ৰূপত আমি আমাৰ জীৱনটো নিয়াব লাগিব। গতিকে পুৰুষতকৈ আমাৰ মহিলাসকলৰ জীৱনটো বহুত বেছি